Dear student, আহি গ'ল ক্লাছ 9 আৰু 10ৰ হাফ ইয়াৰলি এক্সামৰ নতুন ৰুটিন। এই নতুন ৰুটিনত কি আছে তোমালোকে চাই লোৱা। 19 ছেপ্টেম্বৰ ক্লাছ 10ৰ আছিলে ইংৰাজী আৰু ক্লাছ 9ৰ আছিলে MIL। আৰু ৰিমাৰ্কত কোৱা হৈছে এক্সামিনেশ্যন অলৰেডি কণ্ডাক্টেড, অৰ্থাৎ তোমালোকৰ এই পৰীক্ষা অলৰেডি অনুষ্ঠিত হৈছে। তোমালোকৰ নেক্সট পৰীক্ষা হ'ব, ইয়াতে কোৱা হৈছে 24 ছেপ্টেম্বৰ। ক্লাছ 10ৰ আছে জেনেৰেল ছায়েন্স আৰু ক্লাছ 9ৰ আছে ছ'চিয়েল ছায়েন্স। 25 বৃহস্পতিবাৰ ক্লাছ 10ৰ আছে ইলেক্টিভ ছাবজেক্ট আৰু ক্লাছ 9ৰ আছে ইলেক্টিভ ছাবজেক্ট। 26 ক্লাছ 10ৰ আছে MIL, অৰ্থাৎ এছামিজ নাইবা বেংগালী নাইবা নিজৰ যি MIL আছে, অৰ্থাৎ মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজ, সেইবোৰ পৰীক্ষা হ'ব। আৰু ক্লাছ 9ৰ আছে ইংলিছ। ইয়াতে কোৱা হৈছে ইয়াৰ্লিয়াৰ ডেট ৱাজ, এই দুটা পৰীক্ষাৰ আগতে কি ডেট আছিলে? 20 ছেপ্টেম্বৰ। ইয়াতে তোমালোকে চাব পাৰিবা 20 ছেপ্টেম্বৰ বুলি লিখা আছে। 27 ছেপ্টেম্বৰ ক্লাছ 10ৰ আছে জেনেৰেল মেথমেটিক্স আৰু ক্লাছ 9ৰ আছে জেনেৰেল ছায়েন্স, আৰু এই পৰীক্ষা আফটাৰনুন শ্বিফ্টত। ক্লাছ 10ৰ হৈছে মৰ্ণিং শ্বিফ্ট, ক্লাছ 9ৰ হৈছে আফটাৰনুন শ্বিফ্ট, অৰ্থাৎ আবেলি। তাৰপিছত তোমালোকৰ একেবাৰে পৰীক্ষা হ'ব 4 অক্টোবৰ। ইয়াতে কোৱা হৈছে তোমালোকৰ নেক্সট পৰীক্ষা কি আছে? 4 অক্টোবৰ। ইয়াতে জেনেৰেল ছায়েন্স হ'ব ক্লাছ 10ত পঢ়ি থকা ছাত্ৰ ছাত্ৰীৰ, আৰু ক্লাছ 9ৰ ছাত্ৰ ছাত্ৰীৰ পৰীক্ষা হ'ব জেনেৰেল মেথমেটিক্স, আৰু এই পৰীক্ষাটো আছিলে 23 ছেপ্টেম্বৰ। গতিকে এয়া আছিলে তোমালোকৰ নতুন ৰুটিন, আৰু এই ৰুটিনখন হৈছে কামৰূপ ডিষ্ট্ৰিক্টৰ আমিনগাঁৱৰ পৰা ৰুটিনখন আহিছে গুৱাহাটী। গতিকে তোমালোকৰ নিজৰ ডিষ্ট্ৰিক্টত ইতিমধ্যে নিশ্চয় ক্লাছ 9 আৰু 10ৰ নতুন চিডিউল প্ৰকাশ পাইছে, তোমালোকে চাই ল'বা। আৰু তোমালোকৰ পৰীক্ষা যিহেতু আকৌ অনুষ্ঠিত হ'ব, গতিকে তোমালোকে পঢ়িবা। আৰু আছাম পিচ নিউজ 3 এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা, যাতে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' সদায় তোমালোকে পাই থাকা।